আমাৰ ফালৰ পৰা ৰঙালী বিহুত অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। গুড মৰ্নিং গাইজ, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমিও ভালে কুশলে আছো। আৰু এতিয়া আমি যাবলৈ ৰেডি হৈছো, অলমষ্ট হৈ গৈছো। কলি জানেনে? কৈ আছো বাৰু, সেইটো এফালে যাবলৈ ৰেডি হৈছো। আৰু সকলোকে প্ৰথমে উৰুকাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো, মানে ৰঙালী বিহুৰ উৰুকাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো আমাৰ সকলোৰে তৰফৰ পৰা। আৰু এতিয়া আমি যাবলৈ ওলাইছো শ্বপিং কৰিবলৈ। কলৈ ওলাইছো সেইটো বাৰু আপোনালোকে মাইনাক ৰেডি কৰি মিষ্টাৰ আৰু সকলোৱে আমি কৈছো অলৰেডি ৰেডি হৈ গৈছে। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ দি পেলাই মোৰ যিকেইটা চাই কাম থাকক। আছে কামকেইটা কৰি লৈ পটাপট ওলাই যাব লাগে। আৰু তাই যে কিমান ফূৰ্তি। আজি মোক এঞ্জেল এঞ্জেল এইফালে এইফালে এঞ্জেল এইফালে এইফালে। আমি বাছত বহি ললো আৰু বহুত বছৰৰ মূৰত এনেদৰে বাছত বহিছো। চ' বহুত ভাল লাগিছে। আৰু বাছত বহি মানে বিশেষকৈ গুৱাহাটীৰ চিটি বাছত বহি ট্ৰেভেল কৰাৰ মজাটোৱে বহুত বেলেগ। কিন্তু বহুত বছৰৰ মূৰত বহিছোঁ এনেদৰে বাছত, চ' বহুত ভাল লাগিছে। আৰু অকণমান ভাবিলোঁ এনেদৰে ভিডিঅ' কৰি থৈ দিওঁ, যিহেতু মাইনাৰ কাৰণে আজি ফাৰ্ষ্ট মানে বাছৰ জাৰ্ণিটো হয়। চ' অকণমান আৰু ভাবিলোঁ এনেদৰে ভিডিঅ' কৰি থৈ দিওঁ। আৰু মাইনা চব পুৰা এনজয় কৰিছে আৰু তাই চাই আছে কি হৈছে কি নহৈছে, একদম হাল্লা গুল্লা চব ভাল লাগিছে। আৰু তাতে AC বাছ, সঁচাকৈ বহুত ভাল লাগে দেই AC বাছত ট্ৰেভেল কৰি। আৰু এয়া চাওক বাহিৰৰ দৃশ্য। আৰু চাওঁতে চাওঁতে আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোহি, আকৌ পাই গ'লোহি আমি য'ত নেকি আমি শ্বপিং কৰিব আহোঁ বাৰে বাৰে। চ' চাই থাককচোন, এয়া পাই গ'লোহি আমি ফেঞ্চি। আৰু শ্বপিং মানে ফেঞ্চিলৈ নগ'লে অকণো নহয়, সেয়ে পাই গ'লো। আৰু ফাৰ্ষ্টতে সোমাই ল'লো, এয়া সকলোৱে জানে লক্ষী কেবিন। আৰু লক্ষী কেবিনত সোমাই এনেদৰে চাহ কিবা কিবি খাই ল'লো। সৰুৰে পৰা এই লক্ষী কেবিনৰ লগত কিবা এটা এৰাব নোৱাৰা সম্বন্ধ। যেতিয়াই নেকি আহোঁ মোৰ জেঠাইৰ লগতে, মই একদম সৰু কালতে আহিছোঁ ফাৰ্ষ্ট। চ' তেতিয়াৰ পৰাই আৰু লক্ষী কেবিন চিনাকি। আৰু তেতিয়াৰ পৰাই আৰু যেতিয়াই ফেঞ্চি আহোঁ তেতিয়াই একদম আহি পেলাই ফাৰ্ষ্টতে লক্ষী কেবিনত সোমাই কিবা কিবি খাই লৈহে আমাৰ শ্বপিং কৰা ষ্টাৰ্ট হয়। আৰু এয়া মই পটাপট খাই ল'লোঁ। খাই কৰি লৈ পেলাই আমি আমাৰ শ্বপিং কৰা ষ্টাৰ্ট কৰি ল'লোঁ, পটাপট শ্বপিং কৰি ল'লোঁ। আৰু ইমান যে ভিৰ নহয়, আহি পাই গ'লোহি, মানে ফেঞ্চিৰ পৰা ঘৰ আহি পাই গ'লোহি। আৰু কৰি আনিছোঁ অলপ বজাৰ। আৰু এতিয়া দেখিছে অৱস্থা একদম নাইকিয়া হৈ গৈছে। আৰু তাত আৰু ইমান ভিৰ আৰু সকলোৱে জানে মানে বিহু হওক বা দুৰ্গোৎসৱ হওক বা কিবা এটা ফেষ্টিভেল বা ঈদেই হওক, এনেকুৱা যিকোনো এটা ফেষ্টিভেল ছিজনত একদম ফেঞ্চি বুলি ক'লে চব মানে ক্ৰেজি এটা, মানে কি বুলি ক'ম, ক্ৰেজিনেছ এটা থাকে ন। তাত একদম বহুত মানে বহুত ধুনীয়া বস্তুবিলাক একদম সস্তীয়া দামত দি থাকে, মানে সকলোৱে ল'ব পৰা, মানে সেনেকুৱা এটা কি বুলি ক'ম মূল্যত দি থাকে, মানে এফৰ্ডেবল প্ৰাইচত দি থাকে। চ' সেইকাৰণে আৰু আমিও মানে কি বেলেগত গৈছোঁ যদিও ফেঞ্চিলৈ নগ'লে মানে কিবা মানে মনটো ভাল নালাগে। এতিয়া বুলি নহয় যে মই কি গুৱাহাটীত বিয়া হৈছোঁ, বিবাহ সূত্ৰে মই ইয়াত আছোঁ, চ' এতিয়াহে গৈছোঁ, সেইটো নহয়, একদম বহুত সৰুৰে পৰা। চ' মানে একদম চাইল্ডহুড বুলি ক'ব লাগিব। সেই তেনেকুৱা সময়ৰ পৰাই আমি ফেঞ্চিলৈ অহা যোৱা চলি আছে, যদিও নেকি মোৰ ঘৰ ইয়াৰ পৰা দূৰ হয়। তো যি নহওক বাৰু, আমিও ফেঞ্চিলৈ গ'লোঁ বিহু বুলি। আৰু বজাৰ সমাৰ কৰি আনিলোঁ, পিঠা পনা সকলোখিনি। আৰু ঘৰলৈকো অকণ কিবা কিবি বস্তু আনিছোঁ। চ' সেইখিনি বস্তু আৰু মোৰো কিবা দুটামান লাগতিয়াল বস্তু আছিলে, সেইখিনি বাৰু দেখাই থাকিম কি লৈছোঁ কি নলৈছোঁ। তো যি নহওক বাৰু, তো এতিয়া বাকীখিনি দেখাই আছোঁ বাৰু। মই অলপ মুখ হাত ধুই কৰি অলপ চেঞ্জ হৈ লওঁ, মানে কিবা এটা খাই কৰি লওঁ, ড্ৰেছবোৰ চেঞ্জ কৰি লওঁ, ফ্ৰেছ আপ হৈ লওঁ, সেইটো। আমাৰ শ্বপিং কৰা বস্তু ইমানেই, আৰু বেছি বৰ বিশেষ একো শ্বপিং কৰা নাই। ফ্ৰেছ হৈ লৈ পটাপট বনাই আছোঁ চিকেন কাৰী। চাওক কেনেদৰে উতলি আছে। উৰুকাৰ নিশাৰ ভাত সাজ আমাৰ ৰেডি হৈ গ'ল। বৰ বিশেষ একো কৰা নাই, চিকেন কাৰী আৰু ফিছ কাৰী বনালোঁ। আৰু লগতে পাপৰ আৰু চালাড, সেইটো দেখাব থাকি গ'ল কিন্তু দেই। আৰু এতিয়া আমি খাই লওঁ ভাত, আৰু লগ পাই আছোঁ আপোনালোকক। ৰ'ব, আপোনালোকে পিছে উৰুকাৰ ভাত সাজ কিহেৰে খালে জনাবলৈ নাপাহৰিব কমেণ্টৰ যোগেদি। গুড মৰ্নিং গাইজ, আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালে কুশলে আছো। আৰু কালি দেখা পালে আমি উৰুকাৰ ভাত সাজ ভালদৰে খালোঁ, মানে বিশেষ
বেছিকৈ তেনেকুৱা বনোৱা নাই, কিন্তু যিখিনি বনোৱা হৈছে ভালকৈ একদম টেষ্টি হৈছে দেই। চ' যি নহওক বাৰু আজি বিহু, চ' আজি বিহুৰ কাৰণে আৰ্লি মৰ্ণিং কিন্তু উঠা নাইকিয়া, কিয়নো দেখা পাইছে আমাৰ বেবী শুই আছে। বেবী যেতিয়া আছে চ' এতিয়াতো তাই সৰু ন, তো সেইকাৰণে ৰাতি উঠা কৰা হৈ থাকে, অকণমান আৰু টোপনি ধৰে বাৰু, কিন্তু একদম দেৰিকৈ উঠা নাই, মানে টাইমত উঠিছোঁ আৰু। যি নহওক বাৰু এতিয়া গা পা ধুই ফ্ৰেছ হ'লোঁ আৰু বাকীসকলে গা ধুব গৈছে, কোনোবা কোনোবা মানে একদম ৰেডি কৰি ৰেডি হ'লে আৰু। তো যি নহওক মই কিন্তু মানে ৰেডি হ'বলৈ এতিয়ালৈকে পোৱা নাই, এনেকৈ আছোঁ গা পা ধুই, আৰু বেবীটো অলপ চাফা তাফা কৰি দিলোঁ আৰু তাই এতিয়া শুই আছে। যি নহওক ভাবিলোঁ তো অকণমান ভিডিঅ' কৰি লওঁ। আৰু আমাৰ মাইনা শুই আছে, আৰু এই নেটখন দেখা পাইছেনে আপোনালোকে? এই নেটখন ইমান ভাল নহয়, তাৰমানে আমি যিখন নেট ৰাতি ইউজ কৰোঁ, চ' সেই নেটখনতকৈ এইখন নেট ভাল বুলি কিয় কৈছোঁ, এইখন আপুনি য'তে ত'তে মানে কি বুলি ক'ম লৈ ফুৰিব পাৰে। তো এইখনত কোনো প্ৰব্লেম নাই, আৰু কেৰি কৰিবলৈ সহজ, সেইটো কৈছোঁ, আৰু একদম ধুনীয়াকৈ ৰাখিব পাৰি, কোনো প্ৰব্লেম নাই। আৰু দেখা পাইছেনে ইয়াতে চেইন টেইন লগোৱা আছে, এখন মোৰ মায়ে মাইনাক গিফ্ট কৰিছিলে, আহিছিলে যে তেতিয়াই কৰিছিলে। আৰু মাইনাৰ যিটো একদম সৰু এখন নেট আছিলে ন, যিটো এটা মানে আমব্ৰেলা টাইপৰ, চ' সেইটো অকণমান হেৰি হৈ গৈছে, সেইটো আৰু যিকেইখন বেড মাইনাৰ আছে সেইকেইখনতকৈও আৰু মানে এইখনতকৈও তাই অলপ স্পেচ পায়, যিহেতু অলপ মানে ডাঙৰ হৈছে ন, আৰু খেলিব কৰিব বা উঠিব একদম ইমান ভয় চয় নকৰে। বাকী সৰুকেইখনো তাই অলপ আজিকালি ভয় খায়, আজিকালি বুলি নহয় মানে যেতিয়াৰ পৰা জনা হৈছে আৰু তেতিয়াৰ পৰা অলপ। তো যি নহওক বাৰু বিহুৰ কাৰণে কি কৰি আছোঁ, কি নকৰোঁ, সেই সকলোখিনি দেখাই আছোঁ। আৰু এতিয়ালৈকে চাহ খোৱাই নাই, চ' বিহুৰ চাহকাপ খাই লওঁগি। বিহু দিনৰ মৰ্ণিঙৰ চাহকাপ এনেদৰে পিঠা লাডু মিঠাই লৈ খাই লওঁ। তো গাইজ আমাৰ চাহ খোৱা হৈ গ'ল, আৰু এতিয়া সাৰ পালে আমাৰ মাইনা শুই থাকোঁতে দুই এটা কাম কৰি দিলোঁ চাহ খাই কৰি। আৰু আজি যিহেতু এফালে ওলাই যাম, চ' সেইখিনি বস্তু চব ৰেডি কৰি ৰখা হৈছে, আৰু এতিয়া মাইনাক কিবা এটা খুৱাই ল'মগৈ, খুৱাই কৰিলে আমি নিজেও ৰেডি হওঁ। আৰু এতিয়া ফাৰ্ষ্টতে খাই ল'মগৈ বিহুৰ জলপান। তো চাই থাকক ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে। আমি ক'লৈ যাওঁ, কি কৰোঁ মই পিছে দৈ চিৰা খাই এনেও ভাল পাওঁ, আৰু তাতে বিহুৰ বতৰত দৈ চিৰা খোৱাৰ জুতিটো অলপ বেলেগ ধৰণৰেই হয়, খুব ভাল লাগে খাই। আৰু আপোনালোকৰ পিছে কোনে কোনে দৈ চিৰা খাই ভাল পায় জনাবলৈ নাপাহৰিব কমেণ্টৰ যোগেদি। আৰু এতিয়া আমি খাই লওঁ চিৰা দৈ, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈকে অকণো স্কিপ নকৰাকে। বিহুৰ জলপান খাই ল'লোঁ, আৰু এয়া আমি আকৌ ৰেডি হৈ আছোঁ এফালেও যাবৰ কাৰণে। আৰু এয়া চাওক মাইনা আৰু তাৰ মানে পাপাকে দুয়োজনে সেয়া নতুন কাপোৰ পিন্ধি ৰেডি হৈ গ'ল, আৰু ময়ো ৰেডি হৈ আছোঁ। আৰু এয়া চাওক আমাৰ পৰম্পৰাগত যি কাম, মানে নিজৰ প্ৰিয় বা আপোনজনক এখনি বিহুৱান যচাটো, ময়ো সেই কামফেৰা কৰি ল'লোঁ। আৰু সকলোৱে আমাক আশীৰ্বাদ জনাব দেই, আমাৰ পৰিয়ালটিৰ যাতে সকলোখিনি মংগল হয়। আৰু লগতে সকলোকে পুনৰবাৰ ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই আমি ওলাই আহিছোঁ এফালে বুলি, মানে যিহেতু বিহু, চ' অকণমান ওলাই অহা হয়, কিয়নো জানে সকলোৱে এওঁ তেনেকৈ মানে লিভ ল'ব নোৱাৰে। আৰু যিহেতু বিহুৰ বতৰ, ঘৰত যিহেতু কৰিবলগীয়া সকলোখিনি কাম আমাৰ হৈ গ'ল, চ' অকণমান আমি এনেদৰে ওলাই আহিলোঁ আৰু অকণমান আমি ফূৰ্তি কৰোঁ বুলি। আৰু আহি পেলাই পাই গ'লোহি আমি সেই ৰেষ্টুৰেণ্টখন, যিখনত আমি আজি লাঞ্চটো কৰিম বুলি ভাবিছিলোঁ। আৰু মই যিহেতু মোৰ ফালৰ পৰা লাঞ্চটো কৰাম বুলি ভাবিছিলোঁ আজি, কিন্তু কথাটো হ'ল কি এওঁৰ যিখিনি ফেভৰেট হয় সেইখিনি বস্তু আমি ইয়াতে নাপালোঁ। চ' সুধি মেলি চাই পিছতহে গম পালোঁ যে ইয়াত নহ'ব, সেইকাৰণে আমি এতিয়া ইয়াৰ পৰা ওলাই দিব লাগিব। আমাৰ বিচৰা বস্তুখিনি আজি নাপালোঁ কাৰণে আমি ওলাই দিছোঁ, কিন্তু বেলেগ দিন হ'লেও আমি ইয়াতে আহি আকৌ খামহি। কিন্তু আপোনালোকে আহিবচোন, বৰ ভাল লাগিব খাই। সকলো অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা, মানে মোৰ মাইনা আৰু মোৰ মিষ্টাৰৰ ফালৰ পৰা ৰঙালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ। জয় জয়। পাই গ'লোহি আমি বিচৰা জেগাখিনি, য'ত নেকি আমাৰ সকলোখিনি বস্তু পোৱা যায়। মাইনাক খুৱাই ল'লোঁ, আৰু এতিয়া মাইনাই চাওক এয়া খেলি আছে, আৰু আমি আমাৰ খোৱা বস্তুখিনি অৰ্ডাৰ কৰি দিলোঁ। আৰু অকণমান ভিতৰৰ পৰিৱেশটো দেখাইছোঁ, আৰু আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'বিলাক চালে গমেই পাব ক'ৰ পৰা ভিডিঅ' কৰি আছোঁ। আৰু ইয়াতে আমি প্ৰায়ে আহিয়ে থাকোঁ, চ' গম পাইছে আৰু
তো ইমান কৈ নাথাকোঁ, কিন্তু সঁচাই ইয়াতে খানা বহুত টেষ্টি হয় আৰু আমি যি ধৰণে বিচাৰোঁ সেই ধৰণেই পায়। সেইকাৰণে ভাবিলোঁ সকলোখিনি বস্তু যেতিয়া ইয়াতে উপলব্ধ হয় তেতিয়া আৰু ইয়ালৈকে আহিলোঁ আৰু মাইনাক চাওক আকৌ এবাৰ খুৱাই লওঁ। মানে আমিতো খামেই ন, কিন্তু তাই খোৱাটোতো মষ্ট ইম্পৰ্টেণ্ট হয়। চ' সেইকাৰণে আৰু মাইনাৰ কাৰণে এনেকৈ লৈ আহিছিলোঁ আৰু এনেদৰে খুৱাই লওঁ। আৰু এতিয়া আজি বহুত ভিৰ, চ' সেইকাৰণে অকণমান ৱেইট কৰিবলগীয়া হৈছে। একো নাই, আমি যিহেতু ওলাই আহিছোঁ দিনটো কাৰণে, চ' অকণমান আৰু ৱেইট কৰি দিলোঁ আৰু মাইনাকো খুৱাই ল'লোঁ। পিছে আপোনালোকে বিহু বুলি ক'ত ক'ত খাব গ'ল? আমি কিন্তু ঘৰতো ভালদৰে খালোঁ আৰু বিহু বুলি ইয়াতো ডকচি খাম। চাওঁতে বহুত ৱেইট কৰাৰ পিছত আহি গ'ল আমাৰ থালি। এতিয়া আমি খাবলৈ যাম আৰু আছে আপোনালোকে যদি কোনো অহা নাই নিশ্চয় আহিব ইয়ালৈ। আৰু আমি এতিয়া খোৱা ষ্টাৰ্ট কৰিয়ে দিম আৰু মাইনা পাপাকৰ কোলৰ পৰা নহা হ'ল। চ' একো নাই, তেওঁ তেনেকৈ খাব বুলি ক'লে আৰু এয়া মই খাই পেলাই মাইনাক কোলত লৈ ল'লোঁ আৰু এয়া তেওঁ খাই আছে আৰু আমাৰ খোৱা কমপ্লিট হৈ গ'ল। খুব তৃপ্তিৰে এসাঁজ খাই আমি নামি আহিলোঁ ঘৰলৈ বুলি উভতিবৰ কাৰণে। আৰু চাওক আমাৰ মাইনাই খুব এনজয় কৰিলে আৰু এয়া চাওক কিবা কিবি কৈ আছিলে। ৰিয়েলি ক'ব গ'লে এইবাৰ মানে 2025ৰ যি বহাগ বিহু বা ৰঙালী বিহু যিয়েই নকওঁ কিয়, আমি খুব ভালদৰে পালন কৰিছোঁ, আনন্দৰে পাৰ কৰিছোঁ। কিয়নো আমাৰ মাজত আমাৰ মাইনা আহিলে আৰু যিহেতু তাইৰ কাৰণে এইটো তাইৰ জীৱনৰ প্ৰথম বহাগ বিহু, সেইকাৰণে মেমৰি হিচাপে আমি এই বস্তুখিনি ৰাখি থ'বলৈ বিচাৰিছোঁ। সৰু শেষত আমাৰ লগতে সকলোৰে জীৱনটো ৰঙীনময় হওক।